हाय नमस्कार मोर नाम मोहम्मद जरीब आली मैं दरंग डिस्ट्रिक्टर अंतर्गत दलगाँव समष्टिर अंतर्गत खगजानी गाँवर पर कैसा हाँ और आमार आज कथा हल ड्रैगन फ्रुट्स बोली कोৱাৰ लग लग मानुहे मात्र ड्रैगन फ्रुट बुलिए भावे किन्तु एक्चुअली ड्रैगन फ्रुट्सটো प्राय 122टा भेराइटी आछे तार मजत एक्चुअली कमार्शियल करिब हले प्राय 10 পৰা 12टा मान भेराइटी हय हेतुए कमार्शियल সেই 12টা ভেৰাইটিৰ মাজত অলৰেডি মই 9টা মান ভেৰাইটি কালেকশ্যন কৰিছো আৰু 3টা মান ভেৰাইটি বাকি আছে এই 9টা মান ভেৰাইটিৰ ভিতৰত এইটো হল এই ৰেড ভেলভেট ই কমাৰ্शियल কাৰণে বহুত ভাল এটা গছে পাৰ ইয়াৰ প্ৰায় 2.5 কেজি প্ৰডাকচন দেয় আৰু ইয়াৰ প্ৰডাকচনটো লগোৱাৰ পৰা 12 মাহ পিছত আৰম্ভ হয় প্ৰায় 5 মাহ পিছতে আবার অলপ ফল আহিছিল আহাৰ পিছত ঠাণ্ডা পৰিল তাৰ পিছত আকৌ 6 মাহ পিছত स्टार्ट हो कब गले 1 बছৰ পিছত एटू फलर साइज 200 পৰা 500 ग्राम है यार बाहिৰৰ कालारটো है रेड कालार ভিতৰত पिंक कालार और एटू हल आमार 2 নম্বৰ ভ্যারাইটি एटू 2 নম্বৰত ৰাখিছো एटू हल আমেৰিকান পার্পল এই আমেৰিকান পার্পল ইয়াৰ ভিতৰত पिंक पार्पल निচিনা হয় আৰু বাহিৰত যেটো হয় एटू একেবাৰে পার্পল মানে বেগুনিয়া কালার আৰু यार फलर साइजটো 300 পৰা 600 ग्राम और मार्केट जी डिमांड कब गले ये মানে बहुत ভাল हाँ आमार जी रेड कालार माल আছে रेड कालार माल तो एक्चुअली जाए যদি 200 টাকা बाजार থাকে एटू जाए पर केजी 300 টাকা बाजार पा जाए সেই হিসাবতে कमार्शियल कारण एटू बहुत ভাল उन्नत भैराइटी और बहुत धुनिया एक प्रडाक्शन है হয় এইটো হল আমার 3 নম্বৰ ভ্যারাইটি 3 নম্বৰ ভ্যারাইটি বলি কোৱাৰ লগ লগ আমার আহি যায় মৰক্কান ৰেডটো হয় এই মার্কেট ভাল আছে কিন্তু লোকাল ভ্যারাইটি ইয়াৰ প্ৰডাকশনটো অলপ কম আৰু মালটো অলপ সৰু সাইজ হয় আমাৰ যে লোকাল কব গলে ভ্যারাইটি বলি কয় হেইটোৱে ভ্যারাইটি আৰু একচুয়ালি আমি আগত জানা নাছিলো ড্রাগনৰ ওপৰত সেই কাৰণ আমাৰ মানুহবিলাকে এই লোকাল ভ্যারাইটিটো খেতি বেছি কৰিছে যাৰ কাৰণ উন্নতি অলপ কম হৈছে আৰু আমি মেন ভ্যারাইটি যিগলা और आगत आसे मैं देखाई आसो ये तमाने आमार एक्चुअली प्रडाक्शन हिसाब जो 3 নম্বৰ हेतु नय आमी तमाने सिरियली जी खेती करिछि हे हिसाबते ताक 3 নম্বৰত राखा होइसे एक्चुअली कमार्शियल कारण बेसि एटा उन्नत নহয় হয় ইয়ার ফলৰ সাইজটো হয় 1 পৰা 3 গ্রাম और पार ইয়ার এটা গছত 1 পৰা 1.5 কিলো প্রডাকশন হয় হয় এইটো হল আমার 4 নম্বৰ ভ্যারাইটি রয়্যাল জাম্বু বুলি কোৱাৰ লগ লগ এটা ড্রাগন एकदम हाई फाई নহয় তারমানে একেবারে কমন হয় মিডিয়াম প্রোডাক্ট আর ইয়ার যেটো মার্কেট ভ্যালু ঠিকই আছে উপরত রেড কালার ভিতরতো রেড কালার আর ইয়ার ফলৰ সাইজটো 200 পৰা 600 গ্রাম কমার্শিয়ালৰ কাৰণে মোটামুটি বেয়া নহয় চলি যায় আৰু আমাৰ 5 নম্বৰ ভ্যারাইটি মানে एक्चुअली ই তারমানে এভেলেবল ইয়ার সিটটো আহি পোৱা নাই ইজৰাইলি ইয়েলো বুলি কয় এই আমার অসমত এতিয়া স্টার্ট হওয়া নাই প্রথম ডেমনস্ট্রেশনের কারণে দিয়া হয়েছে এটো কমার্শিয়াল হয় না নয় আমি এবার প্রোডাকশন হওয়ার পিছতহে আমি ইয়ার রিজাল্টটো ফাইনালি কব পাৰিম কিন্তু যাই মই যৰ পৰা ফলটো লৈ আইছো দুটা এটা ফল চাইছিলো 300 পৰা 900 গ্রাম হইছিল গতিকে ইয়াৰ প্ৰোডাকশনটো হোৱাৰ পিছত আমি ফাইনাল ৰিজাল্টটো কব পাৰিম আমার হিসাবত আমি যাই 6 নম্বৰত ৰাখিছো এইটো হল যায় সিয়াম ৰেড বুলি কোৱাৰ লগ লগ আমাৰ কমার্শিয়াল বহুত ধুনিয়া এটা ভ্যারাইটি এই আমার অসমৰ কাৰণে এই প্ৰথম কিন্তু কৰিছে অলপ চলপ আমাৰ ইয়াতে প্ৰডাকশনটো ভালো হয় ইয়াৰ যেটো নেকি কমার্শিয়ালৰ কাৰণে ভাল কিন্তু এটা সমস্যা আছে ইয়াৰ আমাৰ অসমৰ কাৰণে ইয়াৰ যেটো তাৰমানে মুখটো অলপ ফুল মেচুৰটো মুখটো অলপ ফাটে সেই কাৰণে অলপ তাৰমানে কমার্শিয়ালৰ কাৰণে অসুবিধা হয় কিন্তু প্ৰডাকশনৰ ফালৰ পৰা আমি কব গলে ভালেই আছে ইয়ার যেটো ফলৰ সাইজ 300 পৰা 800 গ্রাম হয় আৰু আমাৰ একচুয়ালি যে 800 গ্রাম নহয় 800 গ্রাম বনাবলে এটা গছত এটা মাল ৰাখব লাগিব আগৰ যদি দুটা এটা মাল আহে হেতু মাল কাটি পেলাব লাগিব একচুয়ালি যে এটা গছত এটা নহয় এটা গছত দুটা ফল ৰাখিলে বেছি ভাল হেতু মিডিয়াম প্ৰডাকশন হয় আৰু হেতু প্ৰডাকশন 300 পৰা 400 বা 500 থাকে আৰু 300 পৰা 500 গ্রামৰ আমাৰ মার্কেট ভ্যালুটো বেছি থাকে হয় এইটো হল আমাৰ 7 নম্বৰ ভ্যারাইটি এই 7 নম্বৰ ভ্যারাইটি হল যায় ভিয়েতনাম হাইব্রিড এই ভিয়েতনাম হাইব্রিডটো একদম সবৰ ওপৰত বেস্ট কোয়ালিটি और फलर जी साइज 500 পৰা प्राय 200 পৰা 500 ग्राम 1 केजी 200 ग्रामक লৈ হয় আৰু এই ফলটো বাহিৰত रेड कलर भीतर पिंक कलर और बहुत धुनिया एटा प्रोडक्शन है और खाওঁতে बहुत मीठा
আৰু ইয়াত আমি কমাৰ্চিয়েল হিচাপত একদম সবৰ ওপৰত 1 নম্বৰ কোৱালিটি বুলি আমি ক'ব পাৰোঁ। এটো হল জাম্বু ৰেড হয় জাম্বু ৰেডটো মোটামুটি বহুত ধুনীয়া কমাৰ্চিয়েল ভ্যাৰাইটি বুলি ক'ব পাৰোঁ মিডিয়াম হয় আৰু জাম্বু ৰেডটো ভিতৰত ৰেড কালাৰ হয় বাহিৰতো ৰেড কালাৰ হয় আৰু ইয়াৰ তাৰমানে যেটো আমাৰ সিএম ৰেডটো মুখটো যে অলপ মেচুটলে ফাটি যায় জাম্বু ৰেডটো কিন্তু তেনেকুৱা ফাটা বেমাৰটো নাই সেই হিচাপতে ক'ব গ'লে ফল হিচাপত সিয়াম ৰেডতকৈ এইটো ভাল আছে আৰু সিয়াম ৰেডৰ যেটো কেটেগৰী ইয়াৰ কেটেগৰী একে মাত্ৰ সিয়াম ৰেডটো মুখটো ফাটি যায় আৰু মুখটো নাফাটে সেই কাৰণে কমাৰ্চিয়েলৰ কাৰণে ইয়াক ভাল বেষ্ট এটা প্ৰডাক্ট বুলি আমি ৰাখি থৈ দিছো। হাই 10 সিরিয়াল নম্বৰ 10ত আছে থাইল্যান্ড হোয়াইটটো এই থাইল্যান্ড হোয়াইটটো এটো এটা কমাৰ্চিয়েল ভ্যাৰাইটি আৰু আমাৰ অসমত যিমান ফলৰ দোকানত সালানি ফল হিচাপত আহি আছে ফলৰ সাইজ যেটো ভাল দেখা যায় আছে যদিও বাহিৰত ভাল ভিতৰত কিন্তু হোয়াইট এই মেচুড হলে বহুত টেস্ট মিঠা কিন্তু মেচুড নহলে হাফ হারভেস্টতে যদি হাফ মেচুডত যদি হারভেস্ট করা যায় তেনেহলে হিমাৰ তান খোৱাত হিমান এটা খদ নহয় সেই কাৰণে তান মানুহে এই সালানি মালটো যেতিয়া বাহিৰত পৰা আহে তেতিয়া হাফ মেচুডত ইহঁতে হারভেস্ট কৰে আৰু ফুল মেচুড কৰিলে আমাৰ ইয়াত লাস্টিং নকৰিব সেই কাৰণে হাফ মেচুড কৰাৰ ফলত এই ফলটো তাৰমানে হিমান এটা মিঠা নহয় সেই কাৰণে মানুহে কয় যে ড্ৰাগনটো হোয়াইট কালাৰ ভাল নালাগে এটাই কাৰণ তাৰমানে এই হাফ মেচুড কৰে যদি ইয়াক ফুল মেচুড কৰা যায় এইটো কিন্তু মিঠা হয় আৰু খোৱাৰ কাৰণে ভাল হয় কমাৰ্চিয়েলৰ কাৰণে এইটো ভাল ভ্যাৰাইটি কিন্তু হোয়াইটৰ এটা বদনাম আহি গৈছে হোয়াইট বুলি ভাল নহয় বুলি সেই কাৰণে আমাৰ ফাৰ্মাৰবিলাকে তাৰমানে হিমান এটা খেতি নকৰে কিন্তু একচুয়ালি প্ৰডাকশনটো যদি মেচুড কৰা যায় ভাল প্ৰডাকশন বুলি আমি ক'ব পাৰোঁ। হয় আমি এতিয়া ড্রাগন ফল বুলি কোৱাৰ লগ আমি ভাবো যে বহুত ডাঙৰ এটা খেতি কিন্তু একচুয়ালি হয় আমাৰ ড্রাগন ফলটো খেতি কৰিবলৈ 1 বিঘা মাটিত 2 পৰা 2.5 লাখ টকা এটা খৰচা হয় সেই হিচাপতে আমাৰ মানুহবিলাকে ভাবে যে ড্রাগন ফল কেনেকৈ কৰিম 1 বিঘা মাটিত 2.5 লাখ টকা খৰচা কিন্তু একচুয়ালি হিচাপ কৰিব গ'লে ড্রাগন ফলত যেনেকৈ বেনিফিট বা এনেকুৱা ফল দিয়া গছ পৃথিৱীত এতিয়ালৈ জন্মা নাই মোৰ মতে কিয়নো এটা ড্রাগনে 1 বছৰত যায় প্ৰথম বছৰ মাৰ্চৰ পৰা ষ্টাৰ্ট কৰি যায় ডিসেম্বৰলৈ 8 মাহ প্ৰডাকশন দিয়ে 15 দিন মূৰে ক'ব গ'লে আমি বেঙেনাৰ খেতৰ নিচিনা আমাৰ বেঙেনা যেনেকৈ হাৰভেস্ট কৰি থাকো লাগিয়ে থাকে তেনেকুৱা সেই হিচাপতে যায় হিচাপ কৰিলে ড্রাগন ফলটো আপোনাৰ 1,60,000 টকা যদিও 2.5 লাখ টকা এটা খৰচা হয় 1 বছৰতে এই টকাটো উঠাই আহে কি হিচাপত উঠাই 1 বিঘা মাটিত একচুয়ালি ড্রাগন ফলৰ এই পদ্ধতিতে লাইন পদ্ধতিত খেতি কৰিব হলে 2600 পুলি যায় 2600 পুলিত আপনার এটাকে ফল যদি লাগে হাফ কিলোকে হলে 13 কুইন্টাল ফল হয় 26,013 কুইন্টাল ফল হয় 13 কুইন্টাল ফল 200 টাকা কেজি বিকলে আপনার 2,60,000 টাকা হিসাব প্রথম বছরতে সেকেন্ড বছরত হিসাব করিলে এটা গছে 1 কেজি কে ফল দেয় 1 কেজি ফল দিয়ার লগ এটা 2600 গছত আপনার 26 কুইন্টাল মালে আইব 26 কুইন্টাল মাল 200 টাকা বিছলে 5,20,000 টাকা হবো কিন্তু সেকেন্ড বছর আপনার মাত্র 30,000 টাকা এটা খরচ হবো 5,20,000 এর পৰা 30,000 টাকা এটা বাদ দিলে প্রায় যায় 4,90,000 টাকা এটা বেনিফিট হয় সেই হিসাবতে আমি ক'ব পাৰো ড্রাগন ফলটো আমাৰ আমি জনামতে পৃথিৱীৰ ভিতৰত বিখ্যাত ফল ইয়াৰ ওপৰত আৰু কোনো ফল নাই আৰু ড্রাগন ফলটো 3 বছৰ যেতিয়া ফুল মেচুৰড হয় তেতিয়া এটা গছ 2 কেজি কে ফল দিব 2 কেজি কে ফল দিয়াৰ লগ আপোনাৰ 2600 গছত 52 কুইন্টাল মাল দিব 52 কুইন্টাল মাল হিসাব কৰিলে 150 টাকা আপনি বিকলো তথাপিও যায় প্রায় 7.5 লাখ টাকা এটা পাওয়া যায় কিন্তু মাত্র 50,000 টাকা ইয়াত খরচা হবো 3 নম্বর বছরত টোটালি দি 50 নয় 30 এর পর 40,000 টাকা খরচা হবো আর ড্রাগন ফলটো কৰিবলৈ মেইনলি আমার 1 নম্বৰ পয়েন্টত আমার যেটো ইরিগেশন পানির যেটো লাইন সেই লাইনটো একদম বাধ্যতামূলক এনেকে কৰিবই লাগিব আৰু এনেকে পানীৰ লাইনটো কৰিলে আপোনাৰ যেটো নেকি ড্রাগনৰ মানুহে কয় যে 2 বছৰ প্ৰডাকশন হয় একচুয়ালি মিছা কথা আমি ড্রাগন ফল মে মাহৰ 27 তাৰিখে লগাই কিনে পাক্কা 5 মাহ 70 দিনত আমি হারভেস্ট কৰিছিলো 1 বিঘা মাটিত প্ৰায় 50 পৰা 60 কেজি আমি প্ৰডাকশন পাইছো কিন্তু সেকেন্ড বছৰত আমি যেটো চাইছো সেকেন্ড বছৰ নহয় ফার্স্ট বছৰতে 5 মাহতে হারভেস্ট কৰিলো ফার্স্ট বছৰ মানে এক মেট লগাইছে আৰু এটা মেট আমাৰ এটা গছত তার মানে মোটামুটি আধা কেজি ফল পামে এইটো আমি শিওর আধা কেজি কে ফল বলে আমার 2,60,000 টাকা আহিব প্রথম বছরে যেটো 2.5 লাখ টাকা খরচ হয়েছে একটু লাই আহিব কিন্তু সেকেন্ড বছরে আপনার যদি 5 লাখ টাকা বিকিম কিন্তু তার মধ্যে 30,000 টাকা খরচ হব বাকিখিনি বেনিফিট হব সেই কারণে মই কৈছো যে আপোনালোকে পাৰিলে খরচ কৰি কিনে ড্রাগন খেতিটো মই কোৱা কথাখিনি বিশ্বাস নকৰি একৰ পৰা বা আধা বিঘা মাটি খেতি কৰি নিজে ডেমনস্ট্ৰেশন দি কিনে তাৰ পিছত মোৰ লগত যোগাযোগ কৰিব আৰু যদি তেনেকুৱা খেতি কৰিব বিচাৰে মোৰ নম্বৰটো স্ক্ৰিনত দিয়া আছে হেমতে যোগাযোগ কৰিলে পুলিও পাব লগতে খেতিৰ দ্বাৰা পৰামৰ্শ পাই থাকিব আৰু মোৰ পৰা পুলি যদিও লোৱা নাই যদি কোনবা খেতি কৰিছে যদি খেতিত কোনো ধৰণৰ পৰামৰ্শ লাগে মোৰ কন্টাক্ট নম্বৰত যোগাযোগ কৰিলে মোৰ লগত যোগাযোগ কৰিব পাৰিব মোৰ নম্বৰটো হল
9365549501 এই নম্বৰত যোগাযোগ কৰিলে মোক পাব আৰু স্ক্ৰীনত নম্বৰটো দিয়াও থাকিব মোৰ এড্ৰেছ সহ এইখিনি আৰু এই ড্ৰাগনৰ পুলি যে সেইটোৱে নহয় ফলৰ পুলি বুলি কোৱাৰ লগে লগে হাইব্ৰিড যিকোনো ফলৰে পুলি পাব যিকোনো ফল বুলি কোৱাৰ লগে লগে যিকোনো হাইব্ৰিড গ্ৰাফটেড ফল পাব এক বছৰতে ফল লগা আমে কক কঁঠালে কক বাৰমাহী কঁঠাল আম তাৰপিছত মধুৰিআম মালটা যি আছে ফলৰ হাইব্ৰিড সব ভেৰাইটি মোৰ তাত পোৱা যাব আৰু যিকোনো ফলৰ পুলি হোলসেল ল'ব হ'লে যিকোনো নাৰ্সাৰী মোৰ লগত যোগাযোগ কৰিলে অতি কম দামতে পাব লগতে ফাৰ্মাৰো যদি যোগাযোগ কৰে অতি কম দামতে মই দিম বুলি মই ভাবো আজিৰ এই ভিডিঅ'টিত আপোনালোকক 9টা ড্ৰাগন ফ্ৰুটৰ ভেৰাইটিৰ বিষয়ে কোৱা হৈছে সেই ভেৰাইটি কেইটা হৈছে ৰেড ভেলভেট আমেৰিকান পাৰ্পল মৰক্কান ৰয়েল জাম্বো ইজৰাইল ইয়েলো সিয়াম ৰেড ভিয়েটনাম হাইব্ৰিড জাম্বো ৰেড আৰু থাইলেণ্ড হোৱাইট এই ভেৰাইটি কেইটাৰ প্ৰত্যেকৰে আগতে একোটাকে ফলক আছে আৰু এই ফলকটোত ভেৰাইটি ফ্ৰুট সাইজ আৰু ফ্ৰুট কালাৰে লিখা আছে গতিকে এই ফলক কেইটা আপোনালোকে চালে এটা সাম্যক ধাৰণা পাব আপোনালোকে এই খেতিটো যদি ভালকৈ লক্ষ্য কৰে দেখিছে যে ইয়াতে ড্ৰাগন ফ্ৰুটৰ লগতো আপোনাৰ ষ্ট্ৰবেৰী ইন্টাৰক্ৰপিং কৰিছে গতিকে তেখেতে ড্ৰাগন ফ্ৰুটৰ লগতে ষ্ট্ৰবেৰীৰ প্ৰডাকশ্যন পাব আৰু তাৰ পৰা এটা এডিশনাল ইনকাম পাব আৰু ইয়াতে এটা বিশেষ চাবলগীয়া বস্তু হৈছে ইৰিগেশ্যন সিস্টেমটো তেওঁ নতুন পদ্ধতিৰে কৰিছে যেটোক আমি স্প্ৰিংকলাৰ ইৰিগেশ্যন বুলি কওঁ ভিডিঅ'টি চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়া হলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যাতে মোৰ ৰিসেন্ট ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাব পাৰে গতিকে দেখা যায় যে কোনোবা যুৱ খেতিয়কে বা কোনোবা খেতিয়কে যদি আত্মনিৰ্ভৰশীল হ'ব খোজে বিশেষকৈ কৃষিৰ ক্ষেত্ৰত তেনেহলে তেওঁলোকে এই ড্ৰাগন ফ্ৰুটৰ খেতিটো অতি সহজে গ্ৰহণ কৰিব পাৰে আৰু আপোনাৰ পুলিৰ ক্ষেত্ৰতো বিশেষ অসুবিধা নহব কাৰণ মই নিজে ইয়াত দেখিছো তেখেতৰ তাত প্ৰায় 1.5 লাখ ড্ৰাগন ফ্ৰুটৰ পুলি মজুদ আছে আৰু তেওঁ অতি কম দামতো দিম বুলি কৈছে ড্ৰাগন ফ্ৰুট আৰু ষ্ট্ৰবেৰী খেতিৰ বাহিৰে তেওঁ এই পথাৰত মাল্টা সুইট অৰেঞ্জ আপেল বাৰ ৱাটাৰমেলন মাস্কমেলন মধুৰিআম কঁঠাল পেছন ফ্ৰুট আদিৰ খেতি তেওঁ কৰিছে তেওঁ এই খেতিৰ পৰা প্ৰতি বছৰে যথেষ্ট টকা ইনকাম কৰে আৰু ওচৰৰ পাজৰৰ খেতিয়কসকলকো তেওঁ গছৰ পুলি দি আছে যদি মোৰ এই চেনেলটো আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়া হলে নিশ্চয় সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিব এইটো হল আমাৰ ড্ৰাগন ফলৰ নাৰ্সাৰী বেড আমাৰ ইয়াত মোটামুটি ড্ৰাগন ফলৰ প্ৰায় 1,20,000 পুলি ষ্টকত আছে যদি তেনেকৈ আপোনালোকে ড্ৰাগনৰ খেতি কৰিব খুজিছে পুলি লাগিলে উন্নত মানৰ পুলি আছে 8টা 9টা ভেৰাইটি আছে কোনটো ভেৰাইটি খেতি কৰিব সেইমতে মোক অৰ্ডাৰ দি দিব স্ক্ৰীনত নম্বৰ দিয়া আছে সেই নম্বৰ মতে যোগাযোগ কৰিলে আপোনালোকে পুলি ল'ব পাৰিব তাৰ লগতে পুলি লয়ে কথাটো শেষ নহয় এক বছৰ যে আপোনালোকে খেতি কৰিব হলে যেটো পৰামৰ্শ লাগে সেই পৰামৰ্শৰ লগত ইয়াৰ লগতে পাই যাব সেইমতে আপোনালোকে খেতি কৰিব পাৰিব এই কে অল এছকিউ চেনেলটো আপোনালোকে নিয়মিতভাৱে চাই থাকিব ইয়াৰ পিছতো খেতিৰ বিষয়ে বহুতো ভিডিঅ' দিয়া হ'ব মোৰ এই চেনেলটো চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ